নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱৰ বিশিষ্ট সমাজসেৱক পৰাণ শইকীয়াৰ মহানুভৱতা নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁৱৰ বিশিষ্ট সমাজসেৱক পৰাণ শইকীয়াৰ মহানুভৱতা উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দাধৰা অঞ্চলত অৱস্থিত শংকৰদেৱ হাইস্কুলত গত 29 জানুৱাৰী তাৰিখে সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীসকলক পঢ়াৰ সামগ্ৰী বিতৰণ কৰে দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী পৰাণ শইকীয়াই। এই ছাত্ৰ ছাত্ৰী বা কণ শিশুবিলাকৰ উন্নয়নৰ হকে মই বহুত আগৰ পৰাই কাম কৰি আহিছোঁ। তেওঁলোকৰ উন্নয়নৰ হকে কাম কৰি মই ভাল পাওঁ। এইবাৰ মই বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। তাৰ ভিতৰত ধৰক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক শুভেচ্ছা জনাবৰ কাৰণে মই এটা সৰু উপহাৰ তেওঁলোকক দিছোঁ, যাৰ যোগেদি তেওঁলোকক মই শুভেচ্ছা আৰু শুভাশীষ জনাব বিচাৰিছোঁ। আগন্তুক পৰীক্ষাত তেওঁলোকে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হয় তাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছিল। সমাজকৰ্মী পৰাণ শইকীয়াৰ এই পদক্ষেপক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববিনেয়ক প্ৰমুখ্যে সকলোৱে প্ৰশংসা কৰিছে। শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে সমাজসেৱকগৰাকীয়ে বিভিন্ন দিহা পৰামৰ্শ আৰু শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যতে এগৰাকী সুনাগৰিক হিচাপে নিজকে প্ৰতিপন্ন হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে। আমি খুবেই আনন্দিত হৈছোঁ যে আমাৰ বিদ্যালয়লৈ বনগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ পৰাণ শইকীয়াদেৱ আহি আমাৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলক শুভাশীষ প্ৰদান কৰাৰ লগতে তেখেতে তেওঁলোকৰ অতি প্ৰয়োজনীয় উপহাৰো তেওঁলোকক প্ৰদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আৰু তেখেতৰ এই যি বদান্যতা এয়া যাতে আগন্তুক দিনতো তেখেতে অক্ষুণ্ণ ৰাখে তাৰ বাবে আমি তেখেতলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল যিসকল উপকৃত হোৱাকৈ তেখেতে যি উপহাৰ দিছে সেই উপহাৰে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু উৎসাহিত হ'ব আৰু আমি বিদ্যালয়ৰ সকলোসমূহ শিক্ষক শিক্ষয়িত্ৰীও যথেষ্ট আজি আনন্দিত আৰু সুখী হৈছোঁ। ভাল লাগিছে আজি আমাৰ সমাজকৰ্মী শ্ৰদ্ধাৰ পৰাণ শইকীয়াদেৱ আমাৰ বিদ্যালয়ত উপস্থিত হৈ এনেধৰণে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে আমি প্ৰকৃততে বৰ সুখী অনুভৱ কৰিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুপ্ৰেৰণাটো বৰ ডাঙৰ কথা। গতিকে তেখেতে আহি যেনেধৰণে তেওঁলোকক উপহাৰ প্ৰদান কাৰ্যসূচীকে আৰম্ভ কৰি আৰু শুভেচ্ছা বাণীৰে যেনেকৈ উৎসাহিত কৰিছে আমি আশা ৰাখিম যে এই কথাটোৱে সমাজত এটা ইতিবাচক প্ৰভাৱ পেলাব আৰু ভৱিষ্যতেও শইকীয়াদেৱে এনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল হওক বা সমাজৰ আন বিভিন্ন ক্ষেত্ৰৰ বাবে কৰ্ম কৰি যাবৰ বাবে তেখেত যাতে সুকলমে সুস্বাস্থ্যৰে আৰু সুদীৰ্ঘ জীৱন যাপন কৰিব পাৰে সেই আশা আমি ৰাখিছোঁ আৰু তেখেতৰ এই যি বদান্যতা সেই বদান্যতাৰ ধাৰা অক্ষুণ্ণ থাকক আৰু আমি আজিৰ এই শুভ মুহূৰ্তত তেখেতলৈ আমাৰ ফালৰ পৰা বহুত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও এনেধৰণে আমাৰ বিদ্যালয়খনে তেখেতে বিভিন্ন সহায় সহযোগ আগবঢ়াব বুলি আমি আশাবাদী। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।